নিজৰ বিস্ফোৰক সংবাদমেলত যি তথ্য প্ৰকাশ কৰিলে যে আমাৰ ভোটাৰ তালিকাত কিমান গাফিলতি আছে এটা বিধানসভা উদাহৰণ দেখায় তেওঁ ক'লে যে প্ৰায় এটা বিধানসভা বেংগালুৰুত য'ৰ 6 লাখ ভোটাৰ আছে তাৰ ভিতৰত প্ৰায় 1 লাখ ফৰ্জি মানে ভুৱা ভোটাৰ সেই তালিকাৰ ভিতৰত সোমাই আছে তেওঁ তথ্য সহকাৰে প্ৰমাণ কৰিলে। তো আমি জানিবলৈ বিচাৰোঁ যে আজি আধুনিক যুগত আধাৰৰ যুগত মডাৰ্ণ টেকনলজিৰ যুগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগত নিৰ্বাচন আয়োগে এটা শুদ্ধ ভোটাৰ তালিকা কিয় তেওঁলোকে তৈয়াৰ কৰিব নোৱাৰে আৰু কিয় এইবোৰ সব গাফিলতি তেওঁলোকে সাধাৰণ ৰাইজৰ পৰা লুকাই ৰাখে। আজি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ নিজৰ গাফিলতি স্বীকাৰ কৰিব লাগে, কেনেদৰে শুদ্ধ কৰিব, কেনেদৰে এইখিনি ভুল যোৱা নিৰ্বাচনতে হ'ল বুজাব লাগিছিল, কোনোবা এজনক দায়িত্ব দিব লাগিছিল। এইবোৰ সব নকৰি এতিয়া নিৰ্বাচনী আয়োগ বিজেপি আজি তেওঁলোকৰ দুয়োটাই সুৰ মিলাই কথাবোৰ কৈ আছে। ক'ত নিৰ্বাচনী আয়োগৰ কথা শেষ, ক'ত বিজেপি দলৰ কথাবোৰ আৰম্ভ হৈছে আমি ধৰিব পৰা নাই। তো সেইকাৰণে আজি মাত্ৰ কংগ্ৰেছ বা বিৰোধী দলৰ কথা নহয়, যদি আমি ভাৰতৰ ভিতৰত এটা লোকতান্ত্ৰিক প্ৰক্ৰিয়া বিচাৰোঁ তেতিয়াহ'লে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ নিৰপেক্ষ হ'ব লাগিব। ৰাইজক নিজৰ কথাবোৰ লুকাই ৰাখি নহ'ব, তেওঁলোকে ৰাইজৰ সন্মুখত গোটেইখিনি কথা মুকলি কৰক। নিজৰ বিস্ফোৰক সংবাদমেলত যি তথ্য প্ৰকাশ কৰিলে যে আমাৰ ভোটাৰ তালিকাত কিমান গাফিলতি আছে এটা বিধানসভা উদাহৰণ দেখায় তেওঁ ক'লে যে প্ৰায় এটা বিধানসভা বেংগালুৰুত য'ৰ 6 লাখ ভোটাৰ আছে তাৰ ভিতৰত প্ৰায় 1 লাখ ফৰ্জি মানে ভুৱা ভোটাৰ সেই তালিকাৰ ভিতৰত সোমাই আছে তেওঁ তথ্য সহকাৰে প্ৰমাণ কৰিলে। তো আমি জানিবলৈ বিচাৰোঁ যে আজি আধুনিক যুগত আধাৰৰ যুগত মডাৰ্ণ টেকনলজিৰ যুগত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগত নিৰ্বাচন আয়োগে এটা শুদ্ধ ভোটাৰ তালিকা কিয় তেওঁলোকে তৈয়াৰ কৰিব নোৱাৰে আৰু কিয় এইবোৰ সব গাফিলতি তেওঁলোকে সাধাৰণ ৰাইজৰ পৰা লুকাই ৰাখে। আজি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ নিজৰ গাফিলতি স্বীকাৰ কৰিব লাগে, কেনেদৰে শুদ্ধ কৰিব, কেনেদৰে এইখিনি ভুল যোৱা নিৰ্বাচনতে হ'ল বুজাব লাগিছিল, কোনোবা এজনক দায়িত্ব দিব লাগিছিল। এইবোৰ সব নকৰি এতিয়া নিৰ্বাচনী আয়োগ বিজেপি আজি তেওঁলোকৰ দুয়োটাই সুৰ মিলাই কথাবোৰ কৈ আছে। ক'ত নিৰ্বাচনী আয়োগৰ কথা শেষ, ক'ত বিজেপি দলৰ কথাবোৰ আৰম্ভ হৈছে আমি ধৰিব পৰা নাই। তো সেইকাৰণে আজি মাত্ৰ কংগ্ৰেছ বা বিৰোধী দলৰ কথা নহয়, যদি আমি ভাৰতৰ ভিতৰত এটা লোকতান্ত্ৰিক প্ৰক্ৰিয়া বিচাৰোঁ তেতিয়াহ'লে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ নিৰপেক্ষ হ'ব লাগিব। ৰাইজক নিজৰ কথাবোৰ লুকাই ৰাখি নহ'ব, তেওঁলোকে ৰাইজৰ সন্মুখত গোটেইখিনি কথা মুকলি কৰক।